অহা 2 মে'ত আছে পঞ্চায়তৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু শিৱসাগৰ জিলাটো আছে মুঠ 820টা ৱাৰ্ড আৰু বৰ্তমান পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলেই প্ৰাৰ্থীসকলে পঞ্চায়তে গাঁৱে গাঁৱে বৰ্তমান প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ ডিমৌ সমষ্টি অন্তৰ্গত লাচিত পঞ্চায়ত আৰু লাচিত পঞ্চায়তৰ 4 নং ৱাৰ্ডত আছোঁ বৰ্তমান 4 নং ৱাৰ্ডত এনেধৰণেই তেওঁলোকে প্ৰচাৰ চলাইছে ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছে গাঁৱৰ চুকে কোণে গৈ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে মই ইয়াত দেখুৱাইছোঁ বিজেপি আৰু অগপৰ মিত্ৰজোঁটৰ আঞ্চলিক পঞ্চায়তৰ যিগৰাকী প্ৰাৰ্থীগৰাকী আছে আৰু বিজেপি অগপৰ মিত্ৰজোঁটৰ সমৰ্থিত ৱাৰ্ড মেম্বাৰ আছে 4 নং ৱাৰ্ডৰ মই প্ৰথমে ইয়াৰ পৰা ভাষ্য ল'ম আঞ্চলিক পঞ্চায়তৰ এগৰাকী সদস্য আছে দাদা আপুনি কেনেধৰণে চলিছে প্ৰচাৰ আৰু কি প্ৰতিশ্ৰুতি মোৰ প্ৰচাৰ দ্ৰুতভাৱে চলি আছে মানে প্ৰতিশ্ৰুতি হৈছে কি ৰাইজৰ প্ৰতিনিধি হৈ ওলাইছোঁ যেতিয়া নিশ্চয় ৰাইজৰ হকে কাম কৰিবলৈ আগবাঢ়িছোঁ আৰু মনতে দৃঢ় প্ৰতিজ্ঞ হৈছোঁ কি ক'ব আপুনি পোনপ্ৰথমে আপোনালৈ ধন্যবাদ জনাইছোঁ আপুনি আহি অকস্মাত আমাৰ ওচৰত এনেকৈ উপস্থিত হোৱাৰ বাবে বিশেষকৈ আপুনি আজি দেখিছে আমি লাচিত পঞ্চায়তৰ 4 নম্বৰ ৱাৰ্ডত আমি নিৰ্বাচনী কুচকাৱাজ চলাই আছোঁ আৰু ৰাইজৰ যি সমৰ্থন আপুনি নিশ্চয় এইটো এটা আমাৰ ৱাৰ্ডৰহে কেম্পেইনিং আপুনি নিশ্চয় দেখিছে ই আমাক এটা কথা প্ৰকাশ কৰে যে আজি আমি ভাৰতীয় জনতা পাৰ্টীৰ যিসকল মিত্ৰজোঁটৰ প্ৰাৰ্থী আমি ইয়াতে প্ৰক্ষেপ কৰিছোঁ সেইসকলে 100% যে জয়যুক্ত হ'ব এই আমাৰ ৰাইজৰ সমৰ্থনে আমাক ইয়াৰ ছবি স্পষ্ট কৰিছে ৱাৰ্ড মেম্বাৰ যিগৰাকী উঠিছে বিজেপি আৰু অগপৰ সমৰ্থনত উঠিছে নিপা কোঁৱৰ বাইদেউ আপুনি যদিহে জয়ী হয় এইটো ৱাৰ্ডৰ পৰা তেনেহ'লে কি কৰিম বুলি ভাবিছে ৰাইজৰ হকে কাম কৰি যাবলৈ বহুত হেৰি আছে ৰাস্তা পদূলি আৰু কিছুমান PM ঘৰ পোৱা নাই তেওঁলোককো সেইবোৰ দিবলৈ সক্ষম হ'ম হয় বিগত সমস্যা দেখা গৈছিলে যে এই লাচিত পঞ্চায়তত বহু পাবলগীয়া মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ নাপালে পদূলি নামঘৰ পদূলি ৰাস্তা বনাব লাগিছিলে নহ'ল সেইখিনি এইবাৰ নিশ্চয় হ'ব এবাৰ আপোনাৰ ভাৰতীয় জনতা পাৰ্টীৰ যি সমৰ্থিত প্ৰাৰ্থীসকল আছে তেওঁলোকে বিজয় নিশ্চিত কৰিলে নিশ্চয় ৰাইজৰ যিখিনি আশা আছে বা ৰাইজৰ যিখিনি ক্ষোভ আছে যোৱাটো সময়লৈ এইবাৰ নিশ্চয় তেওঁলোকে সেইখিনি আমাৰ যি পঞ্চায়ত যদি আমি দখল কৰোঁ আমি সেইখিনি দিব পাৰিম নিশ্চয় ধন্যবাদ কি ক'ব আমি পূৰ্ণগতিত নিৰ্বাচনৰ প্ৰচাৰ চলাই আছোঁ ইয়াত যিমানখিনি আমি খুঁটি আগত পঞ্চায়তৰ ইয়াতে থাকি গৈছিলে এতিয়া আমি সেইখিনি সকলোখিনি আমাৰ দলৰ যদি জিকিলে আমি গোটেইখিনি পৰিচালনা কৰিম বুলি ভাবি লৈছোঁ লাচিত পঞ্চায়তখন কংগ্ৰেছৰ অধীনত সেইটো কাৰণে তাত বহুতখিনি দুৰ্নীতি হৈছিলে আগত মই নিজে তাত জড়িত পঞ্চায়তৰ বহুত দুৰ্নীতিখিনি এতিয়া আমি নিৰ্মূল কৰিবলৈ সক্ষম হ'ম বুলি মোৰ দৃঢ় বিশ্বাস যদি আমাৰ বিজেপিৰ প্ৰতিনিধি যদি আমাৰ জয়যুক্ত হয় এতিয়ালৈকে আৰু আজি কিমান সভা আছে এতিয়া আমাৰ আজি লাচিত পঞ্চায়তত 10খন সভা আছে 10খন সভা আমি প্ৰথম সভা আৰম্ভ কৰিছোঁ তাৰপিছত আমি আৰু 9খন আছে এতিয়া আমি 9 নম্বৰত যাম 9 নম্বৰত কৰিম 9 নম্বৰত কৰাৰ পিছত আকৌ 10 নম্বৰত কৰিম তাৰপৰা 3 নম্বৰত কৰিম 7 নম্বৰত কৰিম 8 নম্বৰত কৰিম এনেকৈ আমি কৰি আচলতে দিনটোৰ 24 ঘণ্টাই প্ৰচাৰ অভিযানত এনেধৰণে নামি পৰিছে দিনটোৰ 12 ঘণ্টাই বৰ্তমান শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিত যি জিলা পৰিষদ আছে সেই জিলা পৰিষদৰ সেই খেলুৱা যিখন পৰিষদ আছে সেই পৰিষদৰ পৰা ঘন গগৈ অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ঘন গগৈ তেওঁ শিৱসাগৰ অগপৰ জিলা সমিতিৰ সভাপতিও আছিলে আৰু তেওঁ বৰ্তমান প্ৰাৰ্থী হিচাপে তেওঁক প্ৰক্ষেপ কৰিছে মিত্ৰ দলে জিলা পৰিষদৰ খেলুৱাৰ তেওঁ প্ৰাৰ্থী হিচাপে আৰু সেইদৰে আঞ্চলিক পঞ্চায়তৰো বিজেপিৰ প্ৰাৰ্থী আছে মুঠ শিৱসাগৰ জিলাৰ 82খন পঞ্চায়তত চুকে কোণে প্ৰচাৰ অভিযানত নামি পৰিছে ৰাজনৈতিক দলসমূহ আৰু আজি আমি এই মুহূৰ্তত দেখুৱালোঁ যে কি ধৰণে লাচিত পঞ্চায়তৰ 4 নং ৱাৰ্ডত প্ৰচাৰ চলাইছে সেইদৰে বাকীবিলাক ৱাৰ্ডসমূহতো প্ৰচাৰ অভিযান দ্ৰুতগতিত চলাইছে মিত্ৰজোঁটৰ দলে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ